ঘৰত যেতিয়া কাজকৰ্ম এখন থাকে তেতিয়া বৰষুণ দিলে কিমান অশান্তি লাগে ন। আজি নমস্কাৰ সকলোকে, আজি এটা নতুন ভিডিঅ'ত সকলোকে স্বাগতম। আজি আমাৰ বাবুৰ ভাত মুখত দিয়া, সেইকাৰণে ইটাৰ শ্ৰাদ্ধ কৰি আছে এতিয়া। আৰু এই দেখিছেনে বামনে চিয়াৰৰ ওপৰত পিৰাৰ ওপৰত ভৰি তুলি পেলাই মন্ত্ৰ গাই আছে, মানে বহুত বেয়া গৈছে। আৰু এইফালে খুৰাইও পাকঘৰতে বনাই আছে ভাত গিলাখিনি। মানে বৰষুণ দিলে বহুত অশান্তি লাগে, মানে কাজকৰ্মগিলাখন কৰিও ভাল নালাগে, কিন্তু সময়ত কৰিবই লাগিব। আমাৰ এতিয়া নিয়ম আছে 9 দিনত ভাত মুখত দিব লাগে, সেইকাৰণে নিয়মটো সেই কৰি পেলাই আমি কৰিলোঁ। কিন্তু দেৰিকৈও কৰিব পৰা যায়, কিন্তু আমি মাকলৈ নৰখলোঁ, সেইকাৰণে 7 মাহতে আমি বাবুক ভাত মুখত দিলোঁ। আৰু এইফালে খুৰীও পায়স বনাই আছে, আৰু এইফালে পাকঘৰত চব খানাৰে যা যোগাৰ চলি আছে। আৰু এইফালে মাছ ভাজা হ'ল, আৰু এই চব্জিও আছে। আৰু এইফালে আমাৰ এতিয়া শ্ৰাদ্ধ হৈ গ'ল, এতিয়া হোমখিনি পুৰবা লাগে। এতিয়া হোম পুৰবা ধৰিছে এতিয়া বামনে। এতিয়া কিন্তু অলপমান দীপৰবিলাক লাগি বতৰটো ভাল হ'ল, কিন্তু ৰাতিপুৱাৰ সময়খিনি মানে সেইখিনি সময়তে বহুত দৌৰা হয়, কিন্তু পাছলৈ লাইনে লাগে। সেইখিনি সময়তে বহুত বৰষুণ দিলে। এতিয়া অলপমান বাবুক লৈ এতিয়া বাবুক নিয়ম কৰিব দিছে। এতিয়া দেউতাকে দেখিছে না এনেকৈ নিয়ম কৰি আছে। এতিয়া বামনে মানে কৈ আছে যে সেই কি বুলি কয়, মাথা গতাই গাটোত কিবা ঘি সানি দি পেলাই ফুৰবা দিছে, মানে গাত হাত হেৰি কৰিব দিছে, মালিচ কৰা আনকৈ দিবা দিছে। বাবুও ধুনীয়াকৈ চাই আছে, দেখছি না। আৰু প্ৰত্যেকৰে সিফালে বেলেগ বেলেগ নিয়ম, আৰু মোৰ এনেকৈ ফলিত নামটো লিখি দিবা দিছে। তাৰ কিবা নিয়ম আছে সেই দেখছি না। এতিয়া বামনে এলা কৰি আছে কাজকৰ্মগিলাখান। আৰু এইফালে খানাৰো যা যোগাৰ চলি আছে। আৰু ইটা তাতে বহিবা দিছে, বিচনীৰ ওপৰত সূতা দি পেলাই সূতাৰ ওপৰত এনেকৈ বহিবা দিছে। আৰু এতিয়া ভিতৰত লৈ আহিছে। এতিয়া মোৰো অলপমান কিবা নিয়ম নীতি থাকে, মাকৰ এই আহুচ যি যায় আজি বোলে ভালকৈ যায়, সেইকাৰণে মোকো এতিয়া ভিতৰত আনি পেলাই অলপমান নিয়ম নীতি কৰিব দিছে। কিছুমান নিয়ম বাহিৰত কৰিব নোৱাৰিতো, সেইকাৰণে। আৰু এইফালে ভাতো দিলাক, চবকে ভাত দিলাক খাবা, মানে দেৰিয়ে হৈ গৈছে। আৰু এইফালে বাবুৰো ভাত খোৱাবাৰ টাইম হৈ গ'ল, এলা পূৰা হ'ল। তাৰপিছত এতিয়া ভিতৰত সিয়াক ভাত মুখত দিব, মানে চব আঞ্জাগিলাখান মাছ মাংস আজিৰ পৰা মানে সি চব খাব পাৰিব, কিন্তু আমি তথাপিতো নোখোৱাওঁ দিয়কচোন। কিন্তু তথাপিতো আৰু আজিৰ পৰা আমাৰ ইফালে মাইমাক বা দেউতাকে ভাত মুখত দিয়ে। আৰু এনেকৈ গোটেইখিনি মাছ মাংস দালি তৰকাৰী বৰা, মানে যিমানখিনি বস্তু থাকে, পিঠা লাড়ু দহি মিঠাই গোটেইখিনি বস্তুৱে ৱাইপাকে এতিয়া দেউতাকে ভাত মুখত দিব ধৰিছে। ইয়াত জ্বালাই ধৰিছে, সেইকাৰণে কান্দবা ধৰিছে। দেখছি না এনেকৈ জ্বালাই ধৰিছে তাক। আৰু তাৰপিছত ইয়াক বস্তু চুবা দিছে, মানে এনেকৈ নিয়ম ধৰা যায় যে এতিয়া চাউল দিয়া আছে, দুনিত চাউল দিয়া আছে, তাৰপিছত ধান দিয়া আছে, সোণা দিয়া আছে, কলম দিয়া আছে, মানে গোটেইখিনিৰ ভিতৰত সি যোনটো বস্তু চুৱে সেইটোৰ প্ৰতি মানে লক্ষ্য থাকে বুলি কয়, মানে সেইটোৰ মতে চলিব। কলম দিলে পঢ়া শুনাত জ্ঞান থাকে বুলি কয়, বা ডাক্তৰ চাক্তৰ হ'ব পাৰে বুলি কয়, কিন্তু সেইটোত নহয় দিয়কচোন। কিন্তু তথাপিতো এনে আমাৰ সামাজিক নিয়ম আৰু বাহিৰতো অলপমান নিয়ম নীতি আছিল, সেইখিনি কৰি পেলাই বিদায় দিলোঁ। আৰু আজিৰ ভিডিঅ'টো এইখিনি মানে আছিল। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।